জটিল হৈ পৰিছে দেশৰ কৰোনা পৰিস্থিতি বিগত 3 সপ্তাহে ভাৰতত দৈনিক আক্ৰান্ত হৈ আছে 3 লক্ষাধিক লোক সম্প্ৰতি পৰিস্থিতিক লৈ উচ্চস্তৰীয় বৈঠকত মিলিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশজুৰি কৰোনাৰ ভয়ংকৰ ৰূপ দৈনিক বৃদ্ধি আক্ৰান্ত আৰু মৃতকৰ সংখ্যা চুবুৰীয়া পশ্চিমবংগত লকডাউন ঘোষণা কৰোনাৰ দ্বিতীয়টো ঢৌৱে মহাসংকটৰ সৃষ্টি কৰিছে দেশত বিগত 3 সপ্তাহে ভাৰতত দৈনিক আক্ৰান্ত হৈ আছে 3 লক্ষাধিক লোক শুকুৰবাৰৰ দিনটোত ভাৰতত কৰোনাৰ শিকাৰ হ'ল 4120 জন লোক নতুনকৈ 3,62,727 জনৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি সম্প্ৰতি দেশত চিকিৎসাধীন হৈ আছে 37,10,525 জন লোক কৰোনাক্ৰান্ত হৈ মৃত্যু সাৱটি ল'লে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভাতৃ অসীম বেনাৰ্জীয়ে কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি পশ্চিমবংগত ঘোষণা কৰা হ'ল 15-দিনীয়া লকডাউন 16 মেৰ পুৱা 6 বজাৰ পৰা 30 মেৰ সন্ধিয়া 6 বজালৈ কাৰ্যকৰী হ'ব লকডাউন দেশৰ জটিল পৰিস্থিতিক লৈ শনিবাৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এক উচ্চস্তৰীয় বৈঠকত মিলিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা মঙল আৰু বৃহস্পতিবাৰে সৰ্বাধিক লোক কৰোনাত আক্ৰান্ত হোৱা জিলাসমূহৰ উপায়ুক্তৰে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী ইফালে বিয়লি বৈঠকত বহিল স্বাস্থ্য মন্ত্ৰালয় তাৰ মাজতে দেশত ঔষধ কোম্পানীসমূহে পূৰ্ণোদ্যমে অব্যাহত ৰাখিছে কোভিড ভেকচিনৰ প্ৰস্তুতি অহা 2 মাহৰ ভিতৰত দেশত পৰ্যাপ্ত কোভিড ভেকচিন উপলব্ধ হ'ব বুলি জানিবলৈ দিছে এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডিফুত ব্যৱসায়িক গুলীয়ে হত্যা ডিফু ধনখিৰি পথৰ হাতী কেম্পত হত্যাকাণ্ড সংঘটিত হৈছে ব্যৱসায়িক মূৰত 0 দূৰত্বৰ পৰা গুলীয়ে হত্যা কৰা হৈছে দুৰ্বৃত্তৰ গুলীত নিহত হৈছে দেৱজিৎ সিনহা নামৰ লোকজন মোবাইল ব্যৱসায়ী দেৱজিতৰ ঘৰ শীতলাবাৰীত ধনখিৰিৰ পৰা ডিফুলৈ গৈ থকা সময়তে এই হত্যাকাণ্ড সংঘটিত হয় বাইকেৰে মাহীয়েকৰ ঘৰলৈ গৈ আছিল দেৱজিৎ হত্যাকাণ্ডৰ সময়ত দেৱজিতৰ সৈতে আছিল এগৰাকী যুৱতীও দুই অচিনাক্ত যুৱকে আগভেটি ধৰিছিল দেৱজিতক প্ৰথমে তৰ্কাতৰ্কি আৰু তাৰ পিছতে দেৱজিতক গুলীয়াই হত্যা কৰিয়ে দেৱজিতৰ বাইকখন লৈ পলায়ন কৰে দুই দুৰ্বৃত্তই ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী আৰু তদন্ত কৰিছে আৰম্ভ এনেকুৱা হ'ল দুজন ল'ৰা এজন আৰু ছোৱালী এজনী গাৰ্লফ্ৰেণ্ডৰ সৈতে আহি আছিলে ধনচিৰিৰ ফালৰ পৰা ইয়াতে সংঘটিত হ'ল দুজন ল'ৰাই তেওঁলোকক ৰাখি গুলীয়াই মটৰচাইকেলখন কাঢ়ি লৈ গৈছে তেওঁলোকৰ তেওঁলোকে .22 পিষ্টল ব্যৱহাৰ কৰিছে এতিয়া তদন্ত চলি আছে এতিয়া কোন ইনভলভ আছে কি আছে ক'ব পৰা হোৱা নাই আমাৰ তদন্তৰ পিছতহে ক'ব পৰা যাব क्या चीज़ से मार दिया बंदूक ऐसे छोटा बंदूक से देखने में कैसा लगा था देखने में से दिम्मा से जैसे लग रहा था দুজন লোকৰ প্ৰাণ লোৱা টিংৰাই বিস্ফোৰণৰ ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিহতৰ পৰিয়াললৈ 5 লাখ টকাৰ সাহায্য ঘোষণা কৰি দুৰ্বৃত্তক কঠোৰ হাতেৰে দমন কৰাৰ হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীয়ে টিংৰাই গ্ৰেনেড বিস্ফোৰণৰ আৰত কোন বিস্ফোৰণৰ 24 ঘণ্টাৰ পাছতো ওলোৱা নাই এই প্ৰশ্নৰ উত্তৰ বিকট শব্দৰে ভয়ংকৰ বিস্ফোৰণৰ প্ৰাক মুহূৰ্তত তীব্ৰ বেগেৰে পাৰ হৈ যোৱা বাইক আৰোহী দুজনৰো সন্ধান পোৱা নাই আৰক্ষীয়ে দুজন লোকৰ মৃত্যুৰ লগতে আন দুজনক গুৰুতৰভাৱে আহত কৰা এই বিস্ফোৰণৰ তদন্ত চলি থকাৰ মাজতে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘটনাস্থলী পৰিদৰ্শন কৰি শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে আলোচনাত বহিল মুখ্যমন্ত্ৰী বিস্ফোৰণৰ সৈতে জড়িত দুৰ্বৃত্তক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহাৰ নিৰ্দেশ দিয়া মুখ্যমন্ত্ৰীয়ে ক'লে কোনো কাৰণতে ৰাজ্যত বিঘ্নিত হ'বলৈ দিয়া নহ'ব শান্তিৰ পৰিৱেশ মই সকলোকে আহ্বান জনাইছোঁ যে আমাৰ যাতে শান্তিৰ পৰিৱেশ আমি কোনো কাৰণতে বিঘ্নিত হ'ব নিদিওঁ এই ঘটনাৰ লগত যিসকল জড়িত তাক তদন্ত কৰি আইনৰ বিচাৰলৈ আনিবৰ বাবে ইতিমধ্যে আৰক্ষী প্ৰশাসনক মই নিৰ্দেশ দিছোঁ আনফালে 24 ঘণ্টাৰ পাছতো কমা নাই দুখনি মাতৃৰ বিননি
বিস্ফোৰণত সুৰজিৎ তালুকদাৰ চিটিকি পৰাৰ খবৰ পোৱাৰ পাছৰে পৰা কান্দি কান্দি বাউলি হৈ পৰিছে মাতৃ। সুৰজিতে আছিল অতিকৈ দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ ভৰসা। পুৰনমল আগৰৱালাৰ হাৰ্ডৱেৰ দোকানত কাম কৰি সুৰজিতে পোহপাল দিছিল পিতৃ মাতৃক। বিস্ফোৰণে প্ৰাণ কাঢ়ি নিয়া সেই সুৰজিৎ তালুকদাৰৰ বজাত পদধূলা দিলে মুখ্যমন্ত্ৰীয়ে। কথা পাতিলে দুৰ্ভগীয়া পিতৃ মাতৃৰ সৈতে। অসহায় পৰিয়ালটোক বুজনি দি বিস্ফোৰণত মৃত্যু হোৱা দুয়োটা পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। মৃত দুয়োগৰাকী ব্যক্তিৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য আমি প্ৰদান কৰিম। ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত আন দুগৰাকী চিকিৎসাধীন হৈ আছে, তেখেতসকলৰো আমি চিকিৎসাৰ ব্যৱস্থা কৰিম। সঞ্জীৱ সিঙৰ পৰিয়ালতো একেই দুৰ্দশা। শুকুৰবাৰে দুপৰীয়া ১ বজাত পুৰনমল আগৰৱালাই দোকান বন্ধ কৰিবলৈ লোৱাৰ সময়তে সংঘটিত বিস্ফোৰণে প্ৰাণ কাঢ়ি নিলে গ্ৰাহক সঞ্জীৱৰ। সঞ্জীৱ সিঙৰ অকাল মৃত্যুত দিনতে এন্ধাৰ দেখিছে পত্নীয়ে। ৪ দিনৰ ভিতৰত ডিগবৈৰ দুঠাইত সংঘটিত গ্ৰেনেড বিস্ফোৰণে এতিয়া ৰাইজৰ মাজত সৃষ্টি কৰিছে আতংকৰ। প্ৰশ্ন হয়, কঠোৰ হাতেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ মুখ্যমন্ত্ৰীৰ আশ্বাসত আশ্বস্ত হ'ব পাৰিবনে উজনিৰ ৰাইজ? ডিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ম্যানমাৰত কুশলে আছে ONGCৰ অপহৃত বিষয়া ৰিতুল শইকীয়া। মাজুলীৰ পিছত ডিগবৈৰ টিংৰাইত পুনৰবাৰ এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে কৰোনা পৰিস্থিতিৰ বাবে ৩ মাহৰ যুদ্ধবিৰতি ঘোষণা কৰিছে আলফা স্বাধীনে। ম্যানমাৰত আছে ৰিতুল শইকীয়া। সুস্থ শৰীৰেৰে আছে ONGCৰ অপহৃত বিষয়াগৰাকী। মাজুলী ভ্ৰমণকালত ৰিতুল শইকীয়া কুশলে থকাৰ ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে। আমি যিটো তেখেতে ইংগিত দিছে সেই ইংগিত মতে তেখেত মায়নাৰত আছে। হয়, তেখেতৰ ইংগিতে যিটো বহন কৰিছে তেখেত সুস্থ হোৱাৰ আমি ইংগিত পাইছোঁ। তেখেতে আশ্বাস দিছে যে সোনকালে তেখেত আমাৰ মাজলৈ আহিব। ডিগবৈৰ টিংৰাই বিস্ফোৰণস্থলী পৰিদৰ্শন কালত একে ভাষ্যই দোহাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষীৰ শেহতীয়া তথ্যমতে ৰিতুল শইকীয়া ম্যানমাৰত আছে। কাৰ লগত আছে, কি কথা, সেইখিনি আপোনালোকে জানিবই। আমাৰ হাতত যিখিনি খবৰ আছে সেই খবৰ মতে তেওঁ বৰ্তমান কুশলে আছে, ভাল স্বাস্থ্যত আছে। তেখেতৰ মুক্তিৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা আমি চলাই আছোঁ। মুখ্যমন্ত্ৰীয়ে ৰিতুল শইকীয়া আলফা স্বাধীনৰ জিম্মাত থকাৰ ইংগিত দিয়াৰ দিনাই সংবাদ মাধ্যমলৈ আহিল সংগঠনটোৰ এটা বিবৃতি। ৩ মাহৰ একপক্ষীয় যুদ্ধবিৰতি ঘোষণা আলফা স্বাধীনৰ। কৰোনা মহামাৰীয়ে কঢ়িয়াই অনা অনাহুত পৰিস্থিতিৰ বাবেই একপক্ষীয় যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা সংগঠনটোৰ। যুদ্ধবিৰতি প্ৰসংগত তপতে তপতে প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ। নতুনকৈ প্ৰতিষ্ঠা হোৱা ৰাজ্য চৰকাৰৰ প্ৰতি আলফা স্বাধীনৰ সদিচ্ছা থকাৰো ইংগিত পোৱা বুলি জনাই সংগঠনটোৰ সিদ্ধান্তক আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোভিডৰ পৰিৱেশৰ কথা পৰেশ বৰুৱা ডাঙৰীয়াৰ যিটো বিবৃতি তাত তেখেতে প্ৰকাশ কৰিছে। লগতে সেই বিবৃতিটোত নতুনকৈ গঠন হোৱা চৰকাৰখনৰ প্ৰতি কিছু সদিচ্ছাও দেখুওৱা হৈছে। মুখ্যমন্ত্ৰীৰ মতে আলোচনাৰ পৰিৱেশ নিৰ্মাণৰ বাবে দুয়োপক্ষই ল'ব লাগিব পদক্ষেপ। চৰকাৰে এই পৰিৱেশ নিৰ্মাণৰ চেষ্টা চলাব বুলি প্ৰতিশ্ৰুতিও দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটাই কথা ক'ম যে আলোচনাৰ বাবে পৰিৱেশ নিৰ্মাণ কৰাৰ দায়িত্ব চৰকাৰ আৰু আলফা দুয়োটাৰে আছে। আমাৰ ফালৰ পৰা পৰিৱেশ নিৰ্মাণৰ বাবে আমি যত্ন কৰিম। ৰিতুল শইকীয়াৰ অৱস্থিতিৰ উমান পোৱাৰ ক্ষণত আলফা স্বাধীনৰ ৩-মহীয়া যুদ্ধবিৰতিৰ ঘোষণাই দিছে আশাৰ ইংগিত। ২৫ দিনীয়া অন্তহীন অপেক্ষাৰ পাছত ৰিতুলৰ পত্নী মাতৃৰ লগতে পৰিয়ালৰ মুখতো দুখৰ মাজতো বিৰিঙিছে একতা হেতা হাঁহি। এতিয়া ছাৰে যেতিয়া আমাক জনালে যে মানুহজন সুশৰীৰে আছে আৰু সোনকালে উদ্ধাৰ হ'ব, এইটো কথা জানি আমি বহুত ভাল লাগিছে মনটো। লগতে সকলোকে আকৌ অনুৰোধ জনাওঁ যাতে মোৰ মানুহজন সোনকালে ঘূৰি আহক। আনহাতে ৰিতুলক মোকলাই দিয়াৰ পাছত আলফা স্বাধীনৰ সৈতে চৰকাৰৰ আলোচনা প্ৰক্ৰিয়া আগবাঢ়িব বুলি আশাৰ ৰেঙনি দেখিছে ৰাজ্যবাসীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আহি আছে সাগৰীয় ঘূৰ্ণী টাউটি গুজৰাট মহাৰাষ্ট্ৰ কেৰালাত জাৰি কৰা হৈছে ব্যাপক সতৰ্কতা কৰ্ণাটক তামিলনাডুতো লোৱা হৈছে সতৰ্কতা 3 দিনৰ ভিতৰত সাগৰীয় ঘূৰ্ণীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিব বুলি জাৰি কৰা হৈছে সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী উদ্ধাৰ অভিযানৰ বাবে সাজু হৈছে কেইবাটাও এনডিআৰএফৰ দল 5 ৰাজ্যত মোতায়েন কৰা হৈছে এনডিআৰএফৰ দল আৰৱ সাগৰত আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণ দক্ষিণাতৰ ৰাজ্যসমূহত পৰিছে ধুমুহা বৰষুণৰ প্ৰভাৱ আৰৱ সাগৰৰ দক্ষিণ পূব অঞ্চলত খুন্দা মাৰিব টাউটিয়ে দক্ষিণ পূব অঞ্চলৰ পৰা উত্তৰ আৰু উত্তৰ পশ্চিমলৈ গতি কৰিব সাগৰীয় ঘূৰ্ণী টাউটিয়ে উদ্ধাৰ অভিযানত সহায়ৰ বাবে সাজু হৈ আছে ভাৰতীয় নৌসেনাও সাজু হৈ আছে ডুবাৰু আৰু উদ্ধাৰকাৰী দলো সাজু কৰা হৈছে জাহাজ বিমান আৰু হেলিকপ্টাৰো ৰাজ্যত কৰোনাৰ ভয়াৱহ সংক্ৰমণ শুকুৰবাৰে ৰাজ্যত 4078 গৰাকী কৰোনাত আক্ৰান্ত হৈছে আৰু ৰাজ্যত মুঠ 776 গৰাকী এতিয়াও কৰোনাত আক্ৰান্তৰ মৃত্যু হৈছে কামৰূপ মহানগৰতে মৃত্যু হৈছে 20 জনৰ ৰাজ্যত কৰোনাৰ ভয়াৱহ সংক্ৰমণ শুকুৰবাৰে ৰাজ্যত 4078 গৰাকী কৰোনাত আক্ৰান্ত কামৰূপ মহানগৰত শুকুৰবাৰে 1107 গৰাকীৰ দেহত ধৰা পৰে কোভিড পজিটিভ ৰাজ্যত মুঠ 76 গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু কামৰূপ মহানগৰতে মৃত্যু 20 জনৰ বৰপেটাত 4 জন কাৰ্বি আংলঙত 3 জন গোৱালপাৰাত 2 জন চিৰাঙত 1 জন যোৰহাটত 1 জন তিনিচুকীয়াত 6 জন ডিব্ৰুগড়ত 4 জন দক্ষিণ শালমৰাত 3 জন কৰিমগঞ্জত 2 জন ধেমাজিত 1 জন কামৰূপত 5 জন নলবাৰীত 4 জন বাক্সাত 2 জন ইফালে নগাঁৱত 2 জন ধুবুৰীতো 1 জন কোকৰাঝাৰত 5 জন শোণিতপুৰত 4 জন বঙাইগাঁৱত 2 জন কাছাৰত 1 জন ইফালে গোলাঘাটত 1 জন শিৱসাগৰতো 1 জন লখিমপুৰতো 1 জন লোকৰ মৃত্যু হৈছে তাৰ মাজতে ৰঙিয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়া বুধিৰাম মুক্তিয়াৰো কোভিডত আক্ৰান্ত হৈছে যান-বাহন আৰক্ষীৰ উপ পৰিদৰ্শক বুধিৰাম মুক্তিয়াৰ কোভিডত আক্ৰান্ত হোৱাৰ পাছতেই শংকিত হৈ পৰিছে আন আৰক্ষীসকল ৰঙিয়াত এই পৰ্যন্ত কোভিডত আক্ৰান্ত হৈ 5 গৰাকী লোকৰ মৃত্যু হৈছে আৰু আক্ৰান্ত লোকৰ সংখ্যা 557 গৰাকীলৈ বৃদ্ধি পাইছে এমবিএছ গহপুৰতো ভয়ংকৰ গণসংক্ৰমণ বৰ্তমানলৈকে মৃত্যু হৈছে 3 জন লোকৰ আক্ৰান্ত হৈছে মুঠ 326 গৰাকী আৰক্ষীয়ে সতৰ্কতামূলক দৃষ্টি ৰাখি গমিৰি মিল বজাৰ তেলেনিকে ধৰি ভিতৰুৱা গাঁৱত টহলৰ ব্যৱস্থা কৰি ৰাইজক সজাগ কৰাৰ চেষ্টা চলাইছে গাঁও অঞ্চলৰ মানুহখিনি কিছু মানে সৈতে সজাগতা অৱলম্বনৰ কাৰণে আমি এনেধৰণে নাকা চেকিং কৰি ৰাইজক সজাগতা অৱলম্বন কৰিছোঁ যাতে তেওঁলোকে মাস্ক পৰিধান কৰি দূৰত্ব বজাই ৰাখি যাতে এই কোভিড প্ৰটোকলৰ লগত যুঁজ দি আমি আগবাঢ়ি যাব পাৰোঁ নকছাৰী মৰিয়নি আদি চাহ বাগিচাতো বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা দিছৈ সোণোৱাল আৰু চৈকোটা চাহ বাগিচাৰ কেইবাগৰাকীও লোক কোভিডত আক্ৰান্ত হৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কোভিডত আক্ৰান্ত কেইবাটাও দৰিদ্ৰ পৰিয়ালক সাহায্য প্ৰদান কৰে শ্ৰমিকসকলক প্ৰশাসনে কোনো ধৰণৰ সাহায্য আগ নবঢ়োৱা বুলি অভিযোগ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ তেওঁ লগতে দিনৰ 2 বজাৰ ভিতৰত চাহ বাগিচাসমূহ বন্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় আজি তেনেকৈ 2-3 দিন হয় তেনেকৈ দোকান বন্ধ তেনেকৈ উপাৰ্জন বুলিবলৈ নাই আজি যদি আমি ৰেচন নিদিয়াহেঁতেন হয়তো কালি পৰহি তেনেকৈ হয়তো কাৰোবাৰ ঘৰত তেনেকৈ গৈ পেলাই টকা বিচাৰি পেলাই তেনেকৈ ৰেচন যোগান ধৰিব লগা এটা পৰিৱেশ হ'লহেঁতেন দেখা গ'ল অৰ্চনা গগৈ গোলাপী গগৈ সৰু বাগান এখন আছে সেই বাগানখনৰ পৰা চলি আছে এতিয়া 17 দিন তেনেকৈ স্বাস্থ্য বিভাগে কৈছে কণ্টেইনমেণ্ট হিচাপে আপোনালোকে ঘৰৰ পৰা নোলাব এতিয়া বাগানলৈ যদি নাযায় তেওঁলোকে যদি উপাৰ্জন কৰিব নোৱাৰে 17 দিন তেনেকৈ লঘোণে থাকিব মানে লগা হ'ব নেকি নুমলীগড় চাহ বাগিচাতো ভয়ংকৰ গণসংক্ৰমণ বাগিচাখনৰ 76 জন লোক কোভিডত আক্ৰান্ত জিলা প্ৰশাসনে বাগিচাখনক কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে সান্ধ্য আইন ঘোষণা কৰা হৈছে দিনৰ 11 বজাতে বন্ধ কৰিব লাগিব সকলো দোকান পোহাৰ কাইলৈৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিৰ্দেশনা সান্ধ্য আইন বলবৎ থাকিব পিছদিনা পুৱা 5 বজালৈ যুগ্ম অযুগ্ম বাহন চলাচল কৰিব পাৰিব দিনৰ 12 বজালৈ আৰু দিনৰ 12 বজাৰ পৰা পুৱা 5 বজালৈ কোনো লোকে বাহিৰলৈ ওলাব নোৱাৰিব বাহাল থাকিব পূৰ্বৰ সকলো নীতি নিৰ্দেশনা এই বিষয়ে কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম কুমাৰ বৰাৰ সৈতে অসীম কুমাৰ বৰা আপোনালৈ আহিছো যিহেতু কাইলৈৰ পৰা অসমত নতুন সান্ধ্য আইন জাৰি কৰা হৈছে 2 বজাৰ পৰিৱৰ্তে 12 বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হৈছে
হয়, ৰাজ্যত কৰোনা পৰিস্থিতি অধিক জটিল হোৱাত আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত আচলতে চৰকাৰে নতুন সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। যদিও সম্পূৰ্ণ লকডাউন দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি যাতে সম্পূৰ্ণ লকডাউন নিদিয়াকৈ ৰাজ্যত কৰোনা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে, তাৰ বাবে আচলতে আজি নতুন এখন অধিসূচনা জাৰি কৰিছে যে এতিয়াৰ পৰা 11 বজাতে সকলো দোকান পোহাৰ বন্ধ কৰিব লাগিব। আজিলৈকে 1 বজালৈকে দোকান পোহাৰ বন্ধ কৰা সময়সীমা বান্ধি দিছিল, তাৰমানে 1 বজাৰ পিছত সকলো দোকান পোহাৰ বন্ধ কৰিব লাগিব আৰু 2 বজাৰ পৰা কাৰফিউ ঘোষণা কৰি থোৱা আছিল। গতিকে কাইলৈৰ পৰা কিন্তু যিহেতু পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই, বহু মানুহে ক'ভিড বিধি উলংঘা কৰি আছে, বহুত মানুহে এতিয়াও চৰকাৰী নিৰ্দেশনা মনা নাই, ফলত বিভিন্ন জিলাত কৰোনাৰ সংখ্যা আৰু বৃদ্ধি পাইছে। আনকি গুৱাহাটী মহানগৰীতো দৈনিক কৰোনাৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। তাৰোপৰি কি হৈছে যে বহুত হস্পিটেলত বিচনাৰ অভাৱ হৈছে বা অক্সিজেনৰ অভাৱ হৈছে। গতিকে এই পৰিস্থিতি যাতে নিয়ন্ত্ৰণলৈ আহে তাৰ বাবে চৰকাৰে ৰাজ্যৰ লোকসকলক অধিক বিপদত পেলাব নোৱাৰাকৈ খালি দোকান পোহাৰ বন্ধৰ সময়সীমা কমাই আনিছে। কাৰণ এতিয়া যদিও আজি কাইলৈ 11টা বজালৈকে দিছে, হয়তো কিছুদিনৰ পিছত হয়তো আৰু যদি পৰিস্থিতি নিয়ন্ত্ৰণ নহয় হয়তো সম্পূৰ্ণ লকডাউনৰ কথা আহিব পাৰে, হয়তো দোকান পোহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিব পাৰে। অৱশ্যে চৰকাৰে এটা সুবিধা ৰাখিছে যে যিবিলাক এচেঞ্চিয়েল সামগ্ৰী বা যিবিলাক এচেঞ্চিয়েল সেৱা, অত্যাৱশ্যকীয় সেৱা কিন্তু তেওঁলোকে ৰাইজৰ বাবে মুকলি ৰাখিছে। কাইলৈ চিকিৎসক, নাৰ্ছ বা সংবাদকৰ্মী বা বিভিন্ন ধৰণৰ জৰুৰীকালীন সেৱাত জড়িত লোকসকল অহা যোৱা কৰিব পাৰিব, তেনেকুৱা ধৰণৰ দোকান পোহাৰ খোলা থাকিব পাৰিব। আৰু ইফালে সান্ধ্য আইন পূৰ্বৰ দৰে বাহাল থাকিব, 5 বজালৈকে সান্ধ্য আইন অব্যাহত থাকিব। আৰু কাইলৈ 12 বজাৰ পৰা কিন্তু কোনো লোক খোজকাঢ়ি হওক বা এনেও বাহিৰলৈ ওলাব নোৱাৰিব। কাৰণ আজি তাৰিখত যোৱা 24 ঘণ্টাত প্ৰায় 80জন লোকে কৰোনাত মৃত্যুমুখত পৰিছে। তাৰোপৰিও আমাৰ আজি চেনেলত বাজিছে যে বহু হস্পিটেলত এতিয়া বিচনাৰ অভাৱ হৈছে, তাৰমানে ৰোগী ঘূৰি আহিব লগা হৈছে বা বহু প্ৰাইভেট হস্পিটেল হওক চৰকাৰী হস্পিটেলত উপযুক্ত যিবিলাক সুবিধা পাব লাগে বা ৰোগীয়ে যিমান বিচনা থাকিব লাগে সিমান নোহোৱা বুলি আমি আজি বাতৰি সম্প্ৰচাৰ কৰিছোঁ। গতিকে পৰিস্থিতি যিহেতু জটিল হৈছে, ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আপাৰ আছামত এটা কথা ঘোষণা কৰিছে যে কেইবাখনো জিলাত আচলতে সান্ধ্য আইন আৰু আগুৱাব লাগে বা দোকান পোহাৰ বন্ধৰ সময়সীমা কমাব লাগে। গতিকে সেই উপদেশৰ প্ৰতি লক্ষ্য ৰাখিয়ে যিহেতু গুৱাহাটীত পৰিস্থিতি বেয়া হৈছে বা তিনিচুকীয়াত বেয়া হৈছে, গতিকে যিহেতু 3-4খন জিলাৰ পৰিৱৰ্তে গোটেই অসমত প্ৰযোজ্য হোৱাকৈ আচলতে এই নতুন আইন প্ৰণয়ন, এই নতুন নীতি নিৰ্দেশনা দিছে। কিন্তু এটা কথা ঠিক, এই নীতি নিৰ্দেশনাই আচলতে কৰোনা কিমান নিয়ন্ত্ৰণ কৰিব পাৰিব বা যিহেতু অলপ সময় খোলা থাকিলেও মানুহৰ ভিৰ হয়, গতিকে এতিয়াও কিন্তু গোটেই বিষয়টো কিন্তু চৰকাৰ বিবেচনাধীন আছে। আৰু ইতিমধ্যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চ পৰ্যায়ৰ এখন বৈঠকত কৈছে যে লোকেল লকডাউন ঘোষণা কৰিবলৈ কৈছে, যে গোটেই অসমত বা গোটেই ভাৰতত লকডাউন দিয়াৰ পৰিৱৰ্তে যিবিলাক ঠাইত বেছি সংক্ৰমণ হৈছে বা মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে সেই ঠাইবিলাকত লোকেল লকডাউন দিব কৈছে। যদি প্ৰধানমন্ত্ৰী মোদীৰ এই ঘোষণা ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব লগা হয় তেনেহ'লে হয়তো গুৱাহাটীত নিশ্চয় লকডাউনৰ হ'ব পাৰে বা লকডাউনৰ দিশে গুৱাহাটী যাব পাৰে। হয়, নিশ্চয়কৈ এতিয়া যিহেতু বাঢ়ি গৈছে, এতিয়া কৰোনাৰ হাৰ বাঢ়িছে, এতিয়া লকডাউনৰ সময়সীমা বঢ়াই দিছে, যিহেতু 2 বজাৰ পৰিৱৰ্তে এতিয়া 12 বজাত কৰিছে। কিন্তু এতিয়া কঠোৰ হৈছে SOP, যিহেতু তথাপিতো কিন্তু দেখিবলৈ পোৱা গৈছে যে প্ৰথম দিনটোতে 2 লাখ টকা জৰিমনা তেওঁলোকে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। গতিকে ৰাইজ এই ক্ষেত্ৰত সজাগ নিজে হ'ব লাগিব, কিন্তু এই ক্ষেত্ৰত সজাগ হৈছে নে নাই সেয়া দেখিবলৈ পোৱা গৈছে যে জৰিমনা তেওঁলোকে সংগ্ৰহ কৰিছে আৰক্ষী প্ৰশাসনে। গতিকে এই ক্ষেত্ৰত যদি নিজৰ সুৰক্ষা নিজৰ হাতত, গতিকে ৰাইজ যদি ওলাই আহে 12 বজাৰ পিছতো যদি তেওঁলোকে আহে বা যুগ্ম অযুগ্মৰ কথা কৈছে, মানে যিমান পাৰে ৰাস্তাত মানুহ কম থকাৰ কথা কৈছে, কিন্তু তথাপিতো বাহিৰলৈ ওলাই থকাই পৰিলক্ষিত হৈছে। হয়, আচলতে আমি আজি আমাৰ বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে চৰকাৰৰ নিৰ্দেশক আচলতে উলংঘা কৰি অহাৰ বাবে যিবিলাক নীতি নিৰ্দেশনা বান্ধি দিছে, যিবিলাক নিয়ম চৰকাৰে বিভিন্ন সময়ত দি আহিছে, সেই নিয়মবিলাক আচলতে বহু লোকে মানিব খোজা নাই। আজি গুৱাহাটী মহানগৰীতে দেখা গৈছে যে আৰক্ষীয়ে বা যান বাহন শাখাৰ আৰক্ষীয়ে বিভিন্ন ঠাইত মানুহক ৰাখিব লগা হৈছে, তেওঁলোকৰ কাগজ পত্ৰ চাব লগা হৈছে আৰু তেওঁলোকে যিবিলাক নীতি নিয়ম অমান্য কৰি ঘূৰি ফুৰাৰ কাৰণে তেওঁলোকক আবদ্ধ কৰি তেওঁলোকক জৰিমনা বিহিব লগা হৈছে। আনকি VIPও সাৰি যাব পৰা নাই। গতিকে দেখা গৈছে যে এই যিটো নিয়ম, সেই নিয়মটো ৰূপায়ণ নকৰাৰ কাৰণে আচলতে চৰকাৰে লাহে লাহে কঠোৰ হ'বলৈ বাধ্য হৈছে। কাৰণ সংক্ৰমণটো এবাৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে আমি দেখিছোঁ যে আমাৰ বহু আপোন মানুহ আমাৰ মাজৰ পৰা হেৰাই গৈছে, বহু যুৱতী অকাল মৃত্যু হৈছে। গতিকে পৰিস্থিতি যিহেতু যোৱাবাৰতকৈ জটিল আৰু তাৰোপৰি বহু লোকে এতিয়াও ICUত
আহিছোঁ জীৱন মৃত্যুৰে যুঁজি আছে, এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি হোৱাৰ পাছতো নিজে সাৱধানতা অৱলম্বন বহুত লোকে কৰাই নাই। চৰকাৰে কিছুমান নীতি নিয়ম নিৰ্দিষ্ট কৰি দিয়াৰ পাছতো যিহেতু উলংঘা কৰিছে, গতিকে চৰকাৰ বা প্ৰশাসন অধিক কঠোৰ হ'বলৈ বাধ্য হৈছে। আৰু সেই কঠোৰতা যদি পৰৱৰ্তী পৰ্যায়ত ৰাইজে গ্ৰহণ নকৰে বা নামানে, বা অকল গুৱাহাটী মহানগৰতে নহয় বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্ততো এনেকুৱা তথ্য আহিছে যে আৰক্ষীয়ে তেওঁলোকক প্ৰহাৰ কৰিবলৈ বাধ্য হৈছে, তেওঁলোকক খেদি দৌৰাবলৈ বাধ্য হৈছে, এনেকুৱা ধৰণৰ বহুত হয় অসীম বৰা ধন্যবাদ জনাইছো। এতিয়া আৰক্ষী প্ৰশাসন কঠোৰ হৈছে, কঠোৰ এছপি নীতি নিৰ্দেশনা বান্ধি দিছে, কিন্তু এতিয়া সজাগ হ'ব লাগিব, আমাৰ হাততে আছে। গতিকে সকলোকে সজাগ হ'বলৈ আহ্বান জনাইছো আৰু যাতে এই নীতি নিয়ম মানি চলে তাৰ বাবে সকলোকে আহ্বান জনাইছো। পুনৰ জনাইছো কাইলৈৰ পৰা অসমৰ দিনৰ 12 বজাৰ পৰা সান্ধ্য আইন, পূৰ্বৰ 2 বজাৰ পৰিৱৰ্তে 12 বজাতে সান্ধ্য আইন জাৰি কৰা হৈছে। দিনৰ 11 বজাতে বন্ধ কৰিব লাগিব সকলো দোকান। কাইলৈৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিৰ্দেশনা। সান্ধ্য আইন বলবৎ থাকিব পিছদিনা পুৱা 5 বজালৈ। যুগ্ম অযুগ্ম বাহন চলাচল কৰিব পাৰিব দিনৰ 12 বজালৈ আৰু দিনৰ 12 বজাৰ পৰা পুৱা 5 বজালৈ কোনো লোকে বাহিৰলৈ ওলাব নোৱাৰিব। বাহাল থাকিব পূৰ্বৰ সকলো নীতি নিৰ্দেশনা। খবৰ আৰু আছে, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি।